হে দোস্ত আজি বলে মেট্ৰিকৰ ৰিজাল্ট দিলে ন দিলে আৰু সেইভাবে মোৰ ফালৰ পৰা সেই সকল ল'ৰা ছোৱালীক শুভেচ্ছা দিলো কংগ্ৰেচুলেশ্যন দিলো থামছ আপ দিলো বেষ্ট অফ লাক দিলো অভিনন্দন জনালো সকলো কৰিলো যিসকলে আশা কৰা মতে ভাল ৰিজাল্ট এটা পালে আৰু সেই সকলক যিসকলে আশা কৰা মতে ভাল ৰিজাল্ট নাপালে মানে আশা কৰিছিল কিবা ৰিজাল্ট হৈ গল উল্টা পাল্টা বা মাৰিলে ফেইল সেই সকল ল'ৰা ছোৱালীক অলপ কিবা ক'বলৈ চেষ্টা কৰিম মই এই ভিডিঅ'টোত আসলতে সেই ল'ৰা ছোৱালীবিলাকক কৈও লাভ নাই কাৰণ তেওঁলোকৰ নিজৰ জীৱনৰ কন্ট্ৰোল তেওঁলোকৰ হাতত নাইয়ে এতিয়ালৈকে আহিয়ে পৰা নাই তেওঁলোকক কন্ট্ৰোল কোনে কৰি আছে মাক দেউতাক শিক্ষক স্কুল মানে পেৰেণ্টছ খিনিয়ে তো এই পেৰেণ্টছ খিনিক অলপ কিবা ক'বলৈ চেষ্টা কৰিম মানে সেই ৰিজাল্ট বেয়া হোৱা ল'ৰাটোৰ বেকত থকা মানুহখিনিৰ কাৰণে মোৰ এই ভিডিঅ'টো তো বলক আমি আৰু এটা কথা এই ভিডিঅ'টো কোনো মটিভেশ্যনেল ভিডিঅ' নহয় দিয়ক কোনো উৎসাহ দিয়া ভিডিঅ' নহয় কাৰণ মই জানো মটিভেশ্যন উৎসাহ বেছি সময় নাথাকে বৰ বেছি একদিন দুইদিন 1 ঘণ্টা 2 ঘণ্টা তাৰপিছত নোহোৱা হৈ যায় এই ভিডিঅ'টোত মই সঁচাৰ লগত চিনাকি কৰি দিম আৰু মই ভাবো সঁচাটো বহু দিন থাকি যাব বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জানো আজি আপোনালোকৰ বেয়া লাগিছে বেয়াটো লাগিবই ইমান টকা পইচা খৰচ কৰি টিউচন দিছে স্কুলত পঢ়াইছে তাৰ পিছতো যেটো আশা কৰিছিল সেইমতে ৰিজাল্টটো নাপালে বেয়া লাগিবই দুখ লাগিব কিন্তু দুখত বেয়া লগাত অন্ধ নহব প্লিজ কৈ দিছো অন্ধ নহব কাৰণ মই কলোৱে যে আপোনালোকৰ ল'ৰাটোৰ জীৱনৰ কন্ট্ৰোল এতিয়াও তাৰ হাতত নাই আপুনি সেই গাড়ীখন চলাই আছে মানে ল'ৰাটো আপুনি চলাই আছে তো আপুনি যদি দুখত অন্ধ হৈ খালত নামি দিয়ে না আজি নামিলে উঠি নাহে কিন্তু মানে কথাটো কি এইটো আপুনিও জানে যে আজি আপোনালোকৰ ল'ৰাটোই যেটো ৰিজাল্ট কৰিলে সেই ৰিজাল্টৰ লগত তাৰ জীৱনৰ কোনো কানেকচনে নাই যদিও নাজানে জানি লওক যে আজি যেটো ৰিজাল্ট আপোনালোকৰ ল'ৰাটোই কৰিলে সেই ৰিজাল্টৰ লগত তাৰ কেৰিয়াৰ হি যি হ'ব হি ভৱিষ্যতে কি কৰিব তাৰ লগত কোনো কানেকচন নাই যদি কানেকচন আছে হয় ইমান টিকুটমেন্টি এইখিনি কানেকচনৰ লগত কোনো কানেকচন নাই আরে ভাই এইটো স্কুলখন পাস কৰা সার্টিফিকেট হাই স্কুল লিভিং সার্টিফিকেট এইখন সার্টিফিকেট জাস্ট স্কুলটো পাস কৰা সার্টিফিকেট তো ইমান ইম্পৰ্টেন্স নিদিব এইখন সার্টিফিকেটক নিদিব কিন্তু দিয়ে আৰু উপায় নাই আৰু দিয়াৰ কাৰণ কি হেই আৰু তাহাল ল'ৰাটোই অমুক হাল ল'ৰাটোই ভোক টিভিটো দিব ষ্টেণ্ড কৰিছো অমুক কৰিছো ভোক কৰিছো লেমৰ পোহৰত পৰি ষ্টেণ্ড কৰিছো গালি দিব আপোনাৰ ল'ৰাটোক যে চাহ লেমৰ পোহৰত পৰি ষ্টেণ্ড কৰিছে তো কি দিয়া নাছিলো তোক এইবিলাক যদি বেছি কৈ থাকে না আপোনাৰ ল'ৰাটো মই কৈছো মেচিউৰ হোৱা নাই হি এনেকুৱা ষ্টেপ লৈ ল'ব বা এনেকুৱা হি ভাবিবলৈ আৰম্ভ কৰিব যেটো আমি ভাবিছিলো হয়তো আপোনাৰ বহুত দিন হৈ গল সেই ষ্টেজটো পাৰ কৰা মোৰ বেছি বছৰ হোৱা নাই না সেইদিনা মেট্ৰিক পাছ কৰিছো মই জানো এনেকুৱা অৱস্থাত ল'ৰাটোই কি ভাবে ছোৱালীটোই কি ভাবে যে মোৰ জীৱন গ'ল আৰু ঠেলাল্লা হম বা সুইসাইড পৰ্যন্ত কৰি দিয়ে সুইসাইড মই গ্যাৰান্টি দিব পাৰো আজিলৈকে কোনো ল'ৰা বা ছোৱালীয়ে মেট্ৰিক ফেল কৰি সুইসাইড কৰা নাই সুইসাইড কৰিছে মেট্ৰিক ফেল কৰাৰ ফলত প্ৰেছাৰ যেটো যি পেৰেন্টছৰ পৰা যেটো পাইছে হেইটো সহ্য কৰিব নোৱাৰি সুইসাইড কৰে কোনো ল'ৰা ছোৱালীয়ে ফেল কৰা দুখত সুইসাইড নকৰে তো প্লিজ তাক বাধ্য নকৰিব এইবিলাক ষ্টেপ উঠাবলৈ আৰে মেট্ৰিকৰ ৰিজাল্ট প্লিজ অন্ধ নহব এবাৰ চাওকচোন ভাবি চাওকচোন যে আপোনালোকৰ এই গাউজি আছে 5 বছৰ আগতে চোন 5খনত লেটাৰ পাই মেট্ৰিক পাছ কৰিছিল বৰ্তমান কি কৰিছে চাওক আৰু আপোনালোকৰ গাঁৱৰ সেই মুটটোত থকা সেকেন্ড ডিভিজন পাই মেট্ৰিক পাছ কৰিছিল বৰ্তমান কি কৰিছে চাওক অলপ মান চকুটো মেলি চাওক গম পাব যে মেট্ৰিকৰ ৰিজাল্টে কি দেখায় স্টাৰ ডিভিজন ডিস্টিংশন শুনি ভাল লাগে কিন্তু ৰিয়েলিটিত 2 দিনীয়া জছত কতে জীৱন নষ্ট নকৰিব মই কলো এই ডিস্টিংশন লেটাৰ এইবিলাক মানে 2 দিনীয়া বস্তু আজি মিঠাই খুৱাইছে হয়তো কৈ ভাল লাগে যে 5খন লেটাৰ পাইছে কিন্তু এই কৈ ভাল লাগাটো 2 দিনীয়া তাৰ পিছত গতে জীৱন পৰি আছে সেই জীৱনটো চাওক তাৰ 2 দিনীয়া জছত অন্ধ নহব আৰু আপোনালোকৰ ল'ৰাটোই যি পাছ মানে যেটো ৰিজাল্ট কৰিলে অলপ বেয়া ৰিজাল্ট হ'ল সেই ৰিজাল্টটো কিয় কৰিছে জানেনে কাৰণ তাৰ সেই শক্তিটো নাই যেটো শক্তিত ল'ৰা ছোৱালীয়ে পাছ কৰে ভাল ৰিজাল্ট কৰে মানে মুখস্থ শক্তি তাৰ নাই ফাটো চৰাইৰ দৰে সি মুখস্থ কৰিব নোৱাৰে সি তাৰ ব্ৰেইনেৰে লেখে যিখিনি জানে সেইখিনি লেখে সেইভাবে চাগে তাৰ ৰিজাল্ট বেয়া হ'ল কাৰণ আমাৰ সমাজত মুখস্থ শক্তিহে লাগে পঢ়া মানে মুখস্থ শক্তি সেইজন ল'ৰাৰ মুখস্থ শক্তি ভাল তাৰ মেমৰি ধৰক 8 GB মানে সি বেছি পাৰা তাৰ মেমৰি 4 GB কম পাৰা এনেকুৱা হে
কিন্তু আমাৰ এই সমাজখনক মুখাস্ত শক্তি নালাগে আমাৰ এই সমাজখনক আমাৰ এই দেশখনক লাগে নিজৰ চিন্তাৰে নিজৰ ক্ৰিয়েটিভিটিৰে লিখিব পৰা শক্তি আৰু সকলোতকৈ ডাঙৰ কথা নিজৰ ক্ৰিয়েটিভিটি নিজৰ চিন্তাৰে যদি লিখে পৰীক্ষাত নাম্বাৰ নাপায় লিটাৰেচাৰ সাবজেক্ট অংকত পাব নাম্বাৰ বাৰু কিহত পাব বেলেগত নাপায় তো আজি এজন ভাল ল'ৰা মাতি আনক আপোনাৰ মতে যাৰ ৰিজাল্ট ভাল হৈছে আৰু আপোনাৰ ল'ৰাটো যাৰ ৰিজাল্ট বেয়া হৈছে দুটাকে সেম পৰীক্ষা লিখিব দিয়কচোন ৰিজাল্ট ভাল যাৰ হৈছিল হি চাগে কম নম্বৰ পাব কাৰণ হি আর মুখস্থ শক্তি গ'ল মেমৰি খাৰাপ ফৰমেট হয়তো আপোনাৰ ল'ৰাৰ মেমৰি কেতিয়াও ফৰমেট নহয় কাৰণ হি নিজে বনাই লিখিছে যি পাৰে সেই লিখিছে সেইখিনিতো সদায় থাকিব না তাৰ ব্ৰেইনত তেনেকুৱা কথা বুজি পালে তো মই আজি কৈছো যে যিটো ল'ৰাই আজি ৰিজাল্ট বেয়া কৰিলে আপোনাৰ ল'ৰাটোই 5 বছৰ পাছত চাব কি হয় হি কাৰণ হি গম পাই গ'ল হি জীৱনৰ ফাৰ্ষ্ট টেষ্ট পালে ফেইলাৰত টেষ্ট পালে হি গম পালে যে কষ্ট নকৰিলেও এনেকুৱা হয় হি কষ্ট কৰিব এবাৰ ধাক্কা খাবই লাগিব এবাৰ ধাক্কা নাখালে নহয় এবাৰ ধাক্কা নাখালে নহয় WWE চাবচোন প্ৰথমতে যোনে জিকে হি হাৰে তাৰ পাছত হি জিকে ধাক্কা খাবই লাগিব এবাৰ তো জীৱনৰ ফাৰ্ষ্ট সাকসেস এইটো হি ধাক্কা খালে আজি কিবা আশা কৰিছিল কিবা হল তাৰ পাছত তাৰ ৰিজাল্ট তাৰ নকও আৰু কি হ'ব নকও আৰু তো আজি প্লিজ তাক ডিমোটিভেট নকৰিব লাগে আজি টিভিটো বন্ধ কৰি থৈ দিয়ক আপোনালোকৰ ঘৰৰ যেটো টিভিত নন ষ্টপ বকি থাকিব ৰিজাল্টৰ কথা ষ্টেণ্ড কৰা ল'ৰা ছোৱালীৰ কথা বন্ধ কৰি থৈ দিয়ক টিভিত আনকি এটা মই প্লিজ এই টিভি শ্ব' বিলাকক এটা অনুৰোধ কৰিব চেষ্টা কৰিছো টিভি চেনেল বিলাকক আপোনালোকে ষ্টেণ্ড কৰা ল'ৰা ছোৱালীক বহুত দেখাই থাকিব কিন্তু অলপমান চেষ্টা কৰিবচোন যিসকল ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকক যাতে মোটিভেট কৰিব পাৰো এটা শ্ব' আজি নালাগে আজি ষ্টেণ্ড কৰা কেইটা থাকক যাতে কালিলৈকে হ'লেও এটা সৰু আধা ঘণ্টা শ্ব' যিটো শ্ব' চাই নতুন উৎসাহ পায় যিসকল ল'ৰা ছোৱালী ফেইল কৰিছে ফেইল বহুত ল'ৰা ছোৱালী কৰিছে 60% পাছ কৰিছে 40% ফেইল তাই ফেইল কৰা ল'ৰা ছোৱালী কি তাৰ মানে দেশৰ ভৱিষ্যত তেওঁলোকে দেশৰ ভৱিষ্যত কিন্তু সকলো মিলিলে দেশখনৰ ভৱিষ্যত হ'ব নাকি তো চ্যালেঞ্জ কৰিছো আপোনালোকক আপোনাৰ ল'ৰাটোৰ 5 বছৰ পাছত কি হয় মোক ক'ব ফোন নাম্বাৰ নাই হলেও ফোন কৰিব গম পাব